ৰেকৰ্ডিং কৰি আছোঁ একে ব্লগছ মানে বহুত দিন ব্লগ বনালোঁ মানে কি ক'ম মই মানে অলপ গা চা বেয়া হৈছিল দিছে মানে বৰষুণ বহুত বৰষুণ মানে আমাৰ গোৱালপাৰাত মানে মই আজি মানে নতুন ষ্টেণ্ড কিনিলোঁ এইটো 300 টকা ল'ল মানে কিনিলোঁ আৰু ব্লগিং যেতিয়া বনাম ছাবস্ক্ৰাইব কৰি দিব প্লিজ আজিলৈ ছাবস্ক্ৰাইব এৰা নাই 20টা এড আছোঁ গাইছ ছাবস্ক্ৰাইব কৰি দিব আপুনি যদি 1K কৰি দিয়ে না আপোনাক মানি ল'ম আপোনাক মই এটা গিফ্ট দিম কিভাবে কৰিম দেখিবলৈ পাইছে এইটো ইয়াত দেখক ষ্টেণ্ড গাইছ দেখিবলৈ পাইছে এইটো ডাঙৰ কৰি লওঁ ৰ'ব এইটো মানে ডাঙৰ কৰাও যায় আৰু এইটো বহুত ডাঙৰ হৈ যায় এইটো কৰিলোঁ যেনিবা ৰ'বক এটা কৰিলোঁ আগত ইটো দীঘল কৰি লওঁ ইটোও মানে দীঘল হয় এইটো আগত দীঘল কৰি ল'লোঁ এবাৰ এইটো আচল কথা এইটো আপোনাক ষ্টেণ্ডটো দেখাম ৰ'ব লাষ্টলৈকে দেখাম এতিয়া মানে কি কৰিব সিফালে চাই থাককচোন মানে এতিয়া ব্লগ বনাই আছোঁ তো গাইছ বেয়া নাপাব মানে অলপ আমাৰ ঘৰটো মানে লেতেৰা হৈ আছে বেয়া নাপাব দেই গাইছ গাইছ প্লিজ 1K কৰি দিব 72.3 কৰি দিব গাইছ দেখিবলৈ পাইছে ইমান দীঘল হয় গাইছ ল'ব টাইট কৰি লওঁ মানে পৰি যাব গাইছ এইখিনি দীঘল আৰু দীঘল আছে মই কৰা নাই এইখিনিয়ে ঠিক আছে মানে মই আগৰ চেনেলটোতে এইটো আছিল নতুন নহয় এইটো নতুনে হয় ইমান এটা নতুন নহয় গাইছ সেইটোৱে এইটো এইবাৰ এইটো মই চাই লওঁ আৰু দীঘল আছে গাইছ মই কৰা নাই গাইছ দেখিছে কেনে লাগিছে ভিডিঅ'টো ক'ব দে প্লিজ লাইক কৰি দিব গাইছ প্লিজ লাইক গাইছ আপোনাৰ লাইকটো কাৰণে গাইছ দেখিবলৈ পাইছে বাই বাই গাইছ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিব আৰু 1K কৰি দিব বাই বাই